সোনকালে এইবোৰ আপোনাৰ কমপ্লিট আপুনি যেতিয়া 10 কেজি উঠাইছে 10 কেজি ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোকে ভালে আছে সো এতিয়া বাজিছে 7টালৈ 10 মিনিট আছে উঠো ফ্ৰেছ হৈ মেলি যাওঁ জিমলৈ ব্ৰাছ চাছ কৰি মেলি চাহ খাই মেলি ওলাই আছোঁ জিমলৈ গতিকে লগ পাই আছোঁ আপোনালোকক অলপ দেৰি পাছত সো এতিয়া ওলাই গৈছোঁ ঘৰৰ পৰা ৰেডি হৈ মেলি আৰু আপোনালোকক ৰাস্তাত দেখাম এই জাম্পাৰটো পিন্ধি আছোঁ কাৰণ আপোনাৰ আমাৰ এইফালে ৰাস্তাটো অকণমান বনাই আছে ফ'ৰৱে কৰি আছে সো বহুত খন্দা মেলা গোটেই ৰাস্তাটো ধূলি নিপিন্ধিলে মানে কি হ'ব গোটেই গা লেতেৰা হৈ যাব সো আপোনালোকক দেখুৱাই যাওঁ ৰাস্তাটো কেনেকুৱা হৈ আছে কিমান ফাৰ্ষ্ট কাম চলিছে চব এইবোৰ ৰাস্তা বনাই আছে বহুত সোনকালে এইবোৰ আপোনাৰ কমপ্লিট হৈ যাব বহুত ফাষ্ট কাম চলি আছে ইন ফিউচাৰ ৰাস্তাবোৰ বহুত ভাল হ'ব আমাৰ এই শিৱসাগৰ পৰা ডিমলৈকে ৰাস্তাবোৰ বিৰাট ভাল উন্নত হৈছে আমি আমাৰ পাছৰ যিটো জেনেৰেশ্যন মোৰ বয়সবোৰ বাঢ়ি আহিছে দেন পাছৰ যিবোৰ উঠি অহা ল'ৰা ছোৱালী সিহঁতি ইন ফিউচাৰ ৰাস্তাবোৰ বিৰাট মানে জাগাবোৰ বহুত ডেভেলপ পাব বলক এতিয়া আপোনালোকৰ জিমত লগ পাম মইতো জিমলৈ পাই গ'লোঁ জিমত পৰা আমি এতিয়া কাপোৰ চাপোৰবোৰ চেঞ্জ কৰিলোঁ এয়া নিজৰ ড্ৰেছ আপত আহি গ'লোঁ এতিয়া ডিউটিত লাগি যাওঁ আৰু ক্লাইণ্টক কৰাই মেলি ফ্ৰী হৈ মেলি মই আজি কৰিম শ্ব'ল্ডাৰ আপোনালোকৰ ভিডিঅ'খিনি শেষলৈকে চাই দিম ব্ৰেকফাষ্ট মেইন লৈ ল'লোঁ এতিয়া ৱৰ্কআউট কৰিবলৈ যাম আপোনালোকে হাতৰ পৰা চাই দিব ভিডিঅ' I'm Mr. Body Catcher, Slaughter Gang Soul Snatcher. Ain't no regular F-150, this a fucking rapper. No capper, street nigga, not a rapper. Chopper hit him and he turn into a booty clapper. Smith and Wesson, a 4L gang rapping. We done baptized no niggas than a damn reverend. Kappa Alpha in my gang. তিনিটা সেট কৰিম প্ৰথম সেটটো কৰিলোঁ এতিয়া ছেকেণ্ড সেটটো কৰিছোঁ আৰু শ্ব'ল্ডাৰটো অকণমান হেভি উঠাবলৈ চেষ্টা কৰিছোঁ So, মই মেচিনত বেছি প্ৰেফাৰ কৰোঁ কাৰণ আপোনালোকৰ যদি বেলেঞ্চ কম থাকে বা ষ্টেণ্ড অলপ কম থাকে তেতিয়াহ'লে আপোনালোকে শ্ব'ল্ডাৰ এক্সাৰচাইজটো মেচিনতে কৰিবলৈ ট্ৰাই কৰিব বিকজ ইঞ্জুৰি হোৱা চান্সটো একদম কমি যায় আৰু মই আজি অকণমান হেভি পোষ্ট কৰিছোঁ কাৰণ
আপোনাৰ মোৰ শ্বল্ডাৰটো একদমেই উইক মানে বহুত উইক দেখাইছোঁ বহুতে কয় হেভি ৱেইট মাৰিলে চাইজ ডাঙৰ হয় ল' হয় হেভিও মাৰি চালোঁ লাইটকেও কৰি চালোঁ কিন্তু এনেকৈ মই একো বেনিফিট মানে নাপাইছোঁ কাৰণ নাজানো কেলৈ গোটেইকেইটা এক্সাৰচাইজ ভালকৈ কৰোঁ বাট শ্বল্ডাৰটো মোৰ গ্ৰ'টো বহুত কম হয় চাওঁ আকৌ আজিৰ পৰা প্ৰেছ হেভি ল'বলৈ চেষ্টা কৰিছোঁ গতিকে চাওঁ 2-3 মাহত কিমান গ্ৰ' কৰিব পাৰোঁ আপোনালোকে ভিডিঅ'টো চাই দিব Baby, this is do or die. Feel it in my veins tonight. Emotional suicide. You know it's an eye for eye. I didn't wanna walk the plank. No, but the Mariona, it came like the thunder. I was on my way to going under. Swimming in the pain, yeah, I was covered in a tidal wave, But I'm a fighter, trying to take me down, I'm going higher. সো আপোনালোকক জনাওঁ যে মানুহে ৱৰ্কআউট কৰাৰ সময়ত অকল প্ৰটিনৰ ওপৰত মানে প্ৰটিন খাদ্যটোৰ ওপৰত গুৰুত্ব দিয়ে যেনেকৈ মাছ মাংস কণী বা আপোনাৰ হুৱে প্ৰটিন এই জাতীয় বস্তুবোৰত আপোনালোকে বেছি গুৰুত্ব দিয়ে কিন্তু এচেঞ্চিয়েল ছাপ্লিমেণ্টছ কিছুমান আপোনালোকে স্কিপ কৰি দিয়ে যেনেকৈ মাইক্ৰ' নিউট্ৰিশ্যন আৰু মেক্ৰ' নিউট্ৰিশ্যন দুটা আছে মেক্ৰ' হ'ল ডাঙৰ কোৱাণ্টিটি যিখিনি ধৰক আপোনাৰ মাছ মাংস কণী হুৱে গাখীৰ এইবোৰ যিবোৰ পৰা ডাঙৰ হয় মানে খাদ্যবোৰ ডাঙৰ কোৱাণ্টিটি হিচাপে সেইখিনিক মেক্ৰ' কয় আৰু মাইক্ৰ' হ'ল মানে ক্ষুদ্ৰ যিখিনি সৰু যিখিনি ভিটামিন মিনাৰেলছ যিটো আপোনাৰ ডায়েটৰ পৰা ফুলফিল নহয় তেতিয়াহ'লে আপোনালোকে চাৰিটা আপোনালোকৰ বেষ্ট ছাপ্লিমেণ্ট ক'ম যিটো আপোনালোকৰ হেল্পফুল হ'ব প্ৰথম ছাপ্লিমেণ্ট আপোনালোকৰ লিভাৰৰ কাৰণে ল'ব পাৰে ইউডিলিফ 150 mg এইটো ল'ব পাৰে আৰু এইটো অকণ কষ্টলি হয় কিন্তু আপোনাৰ ভাল হয় আৰু যদি ইউডিলিফটো আপুনি নলওঁ বুলি ভাবে তেন্তে লিফ 52 DS টো ল'ব পাৰে সেইটো বহুত ভাল হয় আমি লিফ 52 DS ইউজ কৰি আহিছোঁ কিন্তু ইউডিলিফ আজিকালি বহুতে প্ৰেফাৰ কৰে ইউডিলিফ ইউজ কৰিব পাৰে সেকেণ্ডটো হ'ল আপোনাৰ ফিছ অইলটো এইটো কাৰণে ল'ব লাগে আমি যেতিয়া ৱৰ্কআউট কৰোঁ আমাৰ মাছলৰ জইণ্টবোৰত পেইন হয় আৰু মাছলৰ জইণ্টবোৰত কষ্ট পায় কাৰণ কেনেকৈ কষ্ট পায় যেতিয়া আপুনি 5 কেজি এটা ডাম্বেল কৰিছে তাৰপাছত আপুনি যেতিয়া 10 কেজি উঠাইছে 10 কেজি উঠোৱাৰ লগে লগে আপোনাৰ জইনত প্ৰেছাৰটো লোডটো আহিছে গতিকে আপুনিতো ডে বাই ডে আপুনি নিজক প্ৰগ্ৰেছ কৰিব ন অভাৰলোড কৰিবলৈ প্ৰগ্ৰেছ কৰিব তো সেইটো কাৰণে যেতিয়া আপুনি ফিছ অইল ল'ব ফিছ অইল হাৰ্ট হেল্থৰ কাৰণে বিৰাট ভাল যেতিয়া আপুনি নন ভেজ কনজিউম কৰে তেতিয়া আপুনি মন কৰিব যে কলেষ্ট্ৰল লেভেলটো আপোনাৰ বাঢ়ি আহে তেতিয়া আপুনি যদি ফিছ অইলটো লয় তেতিয়া কলেষ্ট্ৰলৰ লেভেলটো মানে বেলেঞ্চত ৰাখে আৰু প্লাছ জইণ্টছৰ কাৰণে বিৰাট ভাল 3 নম্বৰ ছাপ্লিমেণ্টটো হ'ল আপোনাৰ ভিটামিন জিংক এইটো কাৰণে ল'ব লাগে যেটো আমাৰ টেষ্টষ্টেৰনৰ কাৰণে বিৰাট ভাল স্লিপৰ কাৰণে বিৰাট ভাল এতিয়া আপুনি ৱৰ্কআউট কৰিছে সব অন পইণ্ট আছে বাট আপোনাৰ স্লিপ চাইকেলটো
ভাল নহয় বা আপোনাৰ ৰিকভাৰী চিষ্টেমটো ভাল নহয় তেতিয়াহ'লে জিংক ছাপ্লিমেণ্টটোৱে কি কৰে মেলবিলাকৰ কাৰণে বিৰাট বেনিফিট আছে আপোনাৰ যেনেকৈ ইনফাৰ্টিলিটি এইখিনি বস্তু ইম্প্ৰুভ কৰি দিয়ে আপোনাৰ টেষ্টষ্টেৰন বুষ্ট কৰে শ্লিপত বেটাৰ ফিল মানে শ্লিপ ভাল হয় তাৰপাছত আপোনাৰ ৰিকভাৰী যিটো মানে মেইন ইম্পৰ্টেণ্ট ৰিকভাৰী আপুনি জিংক ছাপ্লিমেণ্টে আপোনাৰ মাছুলৰ যিখিনি টিচু ব্ৰেক হয় ন তেতিয়া পেইন হয় সেই বস্তুটো আপোনাৰ ৰিপেয়াৰ কৰিবলৈ হেল্প কৰে গতিকে আপোনালোকে জিংক ছাপ্লিমেণ্টটো ল'ব পাৰে 4 নম্বৰটো হৈছে আপুনি ভিটামিন D3টো যদি আপুনি লয় তেতিয়া আপুনি মন কৰিব আপোনাৰ টেষ্টষ্টেৰন লেভেলটো ভাল কৰে যেটো আমাৰ যিটো আমি ছানৰ পৰা ল'ব লাগে ভিটামিন D3টো সেইটো আমাৰ আজি ডেটত মানে সকলোৱে ব্যস্ত ন যে কোনোবা কাম কৰিছে কোনোবা অফিচ গৈছে বা কিবা গৈছে যদি ছানৰ পৰা যিটো বস্তু আমি নাপাওঁ সাধাৰণতে ক'বলৈ গ'লে তো সেইটো আপুনি ছাপ্লিমেণ্ট থ্ৰুৰে এজ এ ল'ব পাৰে টেষ্টষ্টেৰনৰ কাৰণে বিৰাট ভাল কাৰণ কি আপুনি যেতিয়া মাছল বিল্ড কৰিব ন তেতিয়া আপোনাৰ টেষ্টষ্টেৰনটো আপোনাৰ বুষ্ট থাকিলে মানে কি হয় সেই মাছলটো সোনকালে গ্ৰ' হয় গতিকে এই 4টা মই আপোনালোকক এছেনচিয়েল ছাপ্লিমেণ্টছখিনি ল'বলৈ অনুৰোধ কৰিলোঁ আপোনালোকে ল'ব আপোনালোকে চাব আপোনালোকৰ ৰিজাল্ট বেটাৰ হ'ব গতিকে আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ সৰু সৰু টপিকত মই সৰু সৰু বস্তু কভাৰ কৰিবলৈ চেষ্টা কৰিম মই নিজে যিখিনি জানো বা যিখিনি মই নিজক এপ্লাই কৰিছোঁ সেইখিনি বস্তু আপোনালোকৰ আগত সৰু জ্ঞান দিবলৈ চেষ্টা কৰিছোঁ এনেকৈ মোক ছাপোৰ্ট কৰিব আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে তেন্তে লগৰ মাজত শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব বাটনটো আপোনালোকে প্লিজ প্ৰেছ কৰি দিব তেতিয়া মই মটিভেট হ'ম ভিডিঅ' বনাবলৈ এনেকৈ মোক মটিভেট কৰি থাকিব আৰু মোক ছাপোৰ্ট কৰি থাকিব লগৰ হিচাপে ভাই হিচাপে দাদা হিচাপে গতিকে আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম নতুন এটা টপিক লৈ আকৌ আপোনালোকে ইনফৰমেশ্যন ভিডিঅ' লৈ আহিম গতিকে আপোনালোকে ব্লগটো মোৰ শেষলৈকে চাব